যে নিজকে সব পিনৰ পৰা ৰিকভাৰ কৰি ইমোশনেলি মেণ্টেলি ফিজিকেলি গতিকে লাভ নাই বেছি মাইণ্ড ডাইভাৰ্ট কৰি যিটো হয় সেইটো একচেপ্ট কৰিব আৰু নিজে নিজকে ৰিকভাৰ কৰি আগুৱাই যাব ট্ৰাই কৰিব মই সেইটোৱে কৰি আছোঁ হাই গাইজ হেপী নিউ ইয়াৰ প্ৰথমতে সকলোকে খুব ধুনীয়া জেগা এটাত আছোঁ ডিমা হাছাওৰ উমৰাংচু আৰু আজি নতুন বছৰৰ প্ৰথম দিন আৰু আপোনালোকক আজি অকমান মনৰ কথা কম শেয়াৰ কৰিম 2024ৰ বিষয়ে আপোনালোকে ৰিলেট কৰে নে নাই কমেন্ট সেকশনত ক'ব দে আৰু আপোনালোকৰো হয়তো কিছু লাইন 2024টো জীৱনত কেনেকুৱা গ'ল কি শিকিলে তাৰ লগত মিলি যাব তাৰ আগতে কৈ দিও মই আহিছো বৰলুইটৰ লগত বৰলুইট ট্ৰেভেল কোম্পানী খুব ধুনীয়া তেওঁলোকৰ লগত এক্সপেৰিয়েন্স কৰি আছো দুদিনীয়া টুৰ হেতু বাৰু লাষ্টলে আৰু জনাম ভালকে এতিয়া কথাটো হ'ল 2024টো বহুত মানুহৰ আপ এণ্ড ডাউনছ গৈছে লাইফত মই যিমান দূৰ দেখিছোঁ বহুত বছৰৰ মূৰত এনেকুৱা বহুতৰ হৈছে আৰু মোৰো হৈছে লাইফত বহুত এক্সপিৰিয়েন্স কৰিছোঁ বহুত শিকিছোঁ হষ্টেলত থকাৰ পৰা বাহিৰত ঘূৰাৰ পৰা ট্ৰেভেলিং জব বিজনেছ চব কেৰিয়াৰ আপছ ডাউনছ ৰিলেশ্যনশ্বিপ এণ্ড অল কিন্তু 2024টো কিবা বেলেগ বহুত কিবা কিবি শিকাই থৈ গ'ল অকণমান বেলেগে ধৰণৰ লাইফ এটা শিকাই থৈ গ'ল তথাপিও কিছুমান মনৰ কথা ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এক্সপিৰিয়েন্স মনটো ৰিলিভ কৰি দিওঁ আৰু আমি পুৰণা সকলো বস্তু ভালবোৰ ৰাখি বেয়াবোৰ পাহৰি যাব লাগে যেটো নতুন বছৰ হেয়াই কথাটো ক'ব ওলাইছিলে যে আপোনালোকে জানে আজিকালি দুনিয়াখন কিমান কেনেকুৱা হয় স্বাৰ্থপৰ দুনিয়া বা সেইবোৰ বাৰু বেলেগ কথা কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেশন হয় জীৱনত যেটো 2024ত মোৰ লাইফত আপ এণ্ড ডাউনৰ কথা ক'লো মই কেৰিয়াৰৰে হওক বা ডাউনফলটো আহে বা ৰিলেশ্যনশ্বিপৰে হওক বা যিকোনো হয়তো কেতিয়াবা আপোনাৰ লাইফত আপুনি নিবিচৰাকে কিবা হৈ যাব পাৰে যিকোনো আপোনাৰ ফ্ৰেণ্ডৰ লগত আপোনাৰ বয়ফ্ৰেণ্ডৰ লগত গাৰ্লফ্ৰেণ্ডৰ লগত ফেমিলি মেম্বাৰ কোনোবাৰ লগত হাজবেণ্ড ৱাইফ হয়তো কেতিয়াও নভবা সম্পৰ্ক কোনোবাৰ বেলেগ এটা ৰূপ দেখিব পাৰে হয়তো কাৰো ভুলো নাথাকিব পাৰে তথাপিও কিছুমান সম্পৰ্ক এনেকুৱা হৈ যায় যে আপুনি ভাবিও সেই বস্তুবোৰ ধৰি ৰাখিব নোৱাৰে বা ঠিক কৰিম খুজিলেও কৰিব নোৱাৰে 2024 আচলতে মোক বহুত মানুহৰে ৰূপ দেখাই গ'ল অকল মই বেয়া বুলি কোৱা নাই ভালো দেখাই গ'ল বহুত ভাল মানুহ লগ পালোঁ মোৰ ভাল ফ্ৰেণ্ডশ্বিপ বণ্ডিঙো বনিলে মোৰ বেয়াও বণ্ডিং বনিলে ফ্ৰেণ্ডছ বা বেলেগো ধৰণৰ কিন্তু কেতিয়াবা কয় নহয় 2024ৰ মোৰ আৰম্ভণিতে এজন জ্যোতিষীয়ে কৈছিলে 2024টো তোমাৰ কাৰণে অকমান টাফ যাব ভালো হ'ব বেয়াও হ'ব কিন্তু যোন যাব লগা আছে লাইফৰ পৰা যাব এনেকুৱা ধৰণৰ তো হেতু অকল মই ৰিলেশ্যন বা কিবাহৰ ক্ষেত্ৰতে নহয় বহু ক্ষেত্ৰত মানে কামৰ ক্ষেত্ৰতো দেখিলোঁ কিবা কিবি কিন্তু এটা কথা মই শিকিলোঁ মই সেইকাৰণে এই সৰু ভিডিঅ'টো আপোনালোকে বনাই লাষ্টত মই সেইটোৱে ক'ব ওলাইছিলোঁ যে কি শিকিলোঁ মই একচুৱেলি গোটেই বছৰটোৰ পৰা যে আপোনালোকৰ যেতিয়া ডাউনফল হ'ব ন যিকোনো ক্ষেত্ৰত কামৰ হওক বা ৰিলেশ্যনশ্বিপ বাৰে কৈছোঁ সেইটো যিকোনো ৰিলেশ্যন হ'ব পাৰে তেতিয়া আপোনালোকে ন আমি সদায় কি কৰোঁ মাইণ্ড ডাইভাৰ্ট কৰিব ট্ৰাই কৰোঁ নিজৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট কৰিব ট্ৰাই কৰোঁ প্ৰথম এদিন দুদিন তিনিদিন ঠিকে আছে যেটো আপুনি ভাবিছিলে হেতু নহল গতিকে এদিন দুদিন তিনিদিন ট্ৰেজেডি নিজকে আইসোলেট কৰিলে ৰুমৰ ভিতৰত ৰাখিলে তাৰ পিছত আপুনি চেষ্টা কৰিব যে অকমান উলাই যাও ফ্ৰেণ্ডৰ লগত টাইম স্পেন্ড কৰোঁ দুনিয়াখন অকমান বাহিৰতে বেছি থাকো ঘুৰু ফুৰু বা কিছুমানে হয়তো বেলেগো সেই সময়তে নিচা জাতীয় মদ সিগাৰেট এইবোৰতো বেছি ইনভলভ হৈ যায় বহুত ডাইভাৰ্ট কৰিবৰ কাৰণে বহুত মানে হেৰি লয় মাইণ্ডটো মানে ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা সিচুৱেশনবোৰত কিন্তু মই যেটো দেখিলোঁ ঠিকে আছে এদিন দুদিন দুখ কৰা কিবা কৰা বা ফ্ৰেণ্ডৰ লগত মাইণ্ড ডাইভাৰ্ট কৰা ঘূৰা ফুৰা সেইবোৰ ঠিকে আছে কিন্তু আল্টিমেটলি গৈ থৈ ন যেতিয়া যিকোনো সিচুৱেশন হ'ব এনেকুৱা ডাউনফল বা যিকোনো আপোনালোকে লাষ্টত এটাই ট্ৰাই কৰিব নিজে নিজৰ লগত টাইম স্পেন্ড কৰাটো যেনেকৈ আজি মই অকলে এই জায়গাটোত বহি আছোঁ আছে মানুহ আমাৰ দূৰত হেনেকৈ আপুনি নিজে নিজকে সময় দি চাব নিজকে এটোৱে শিকিলোঁ যে যিকোনো প্ৰব্লেমত যিকোনো সিচুৱেশনত আল্টিমেটলি গৈ থৈ নিজে নিজকে ৰিকভাৰ কৰিব লাগিব কোনো কৰিব নোৱাৰে আপোনাৰ ফেমিলি মেম্বাৰো নোৱাৰে নিজকে উঠাব লাগিব নিজকে সব পিনৰ পৰা ৰিকভাৰ কৰি ইমোশনেলি মেণ্টেলি ফিজিকেলি গতিকে লাভ নাই বেছি মাইণ্ড ডাইভাৰ্ট কৰি যিটো হয় সেইটো একচেপ্ট কৰিব আৰু নিজে নিজকে ৰিকভাৰ কৰি আগুৱাই যাব ট্ৰাই কৰিব মই সেইটোৱে কৰি আছোঁ
Thank you so much guys and বৰলুইতৰ লগত আমি কি ফান কৰিলো এই দুদিনত লাষ্টত চাই লওক অকমান দেখাই দিছো যদি আপোনালোকে মুভ অন কৰি ললে বা মুভ অন কৰি আছে বা ৰিকভাৰ হৈ ললে বা ৰিকভাৰ হৈ থকা ফেজতো আছে তেতিয়া হলে বৰলুইত ৱেফেয়াৰৰ নিচিনা এটা ট্ৰেভেল কোম্পানী এজেন্সি লগত কন্টেক্ট কৰি ধুনিয়াকে টুৰ মাৰিব পাৰে বৰলুইতে ইমান ধুনিয়াকৈ আপোনালোকে যেনেকুৱা বিচাৰে মইতো অকমান এডভেঞ্চাৰাছ অকমান ডেয়াৰিং চ্যালেঞ্জিং টাইপৰ ট্ৰিপ এটা বিচাৰিছিলো তো বৰলুইতে মোৰ কাৰণে চ্যালেঞ্জিং টাইপৰ ট্ৰিপ এটা এৰেঞ্জ কৰিছিল আমি কি খুব ধুনিয়াকে টেন্টত থাকিলো কত গলো কি থাকিলো আমি অকল এটা জায়গা নহয় দে বহুত জায়গা ঘুৰিলো দুদিনত হেবোৰ সকলোৰে অৱশ্যে ভালকে ভিডিও আহি আছে চাব তাৰ আগতে কৈ দিও আপোনালোকে বৰলুইতৰ লগত কন্টেক্ট কৰিলে নহয় ধুনিয়াকে ঘুৰা ফুৰা থকা খোৱা গুটেখিনি তেওঁলোকে এৰেঞ্জ কৰি দিব মেনেজ কৰি দিব যদি আপোনালোকে টেন্টৰ এক্সপেৰিয়েন্স লব খুজে টেন্টৰ কাৰণে তেওঁলোক বেষ্ট হয় বৰলুইত ইতিমধ্যে অসমত বহুত ফেমাস হৈছে ট্ৰেভেলিংৰ কাৰণে বা নৰ্মেল আমি যিবোৰ ট্ৰেভেলাৰ ৰিয়েল ট্ৰেভেলাৰ আমি দেখো বা শুনো ন হেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্সৰ কাৰণে বৰলুইত বহুত ফেমাস হয় আৰু তাৰ বাহিৰে যদি আপোনালোকে ফ্যামিলি কাৰণে বা ধুনিয়াকে ঘৰৰ সকলোৰে কাৰণে এটা ধুনিয়া প্ৰিমিয়াম টাইপৰ টুৰ বিচাৰে বা ট্ৰিপ বিচাৰে তেতিয়া আপোনালোকে বৰলুইতক কন্টেক্ট কৰিব পাৰে তেওঁলোকৰ ইনষ্টাগ্ৰাম আইডিৰ স্ক্ৰিনশ্বট মই দি দিছো আপোনালোকে ফলো কৰিব আৰু ডেসক্ৰিপচনতো তেওঁলোকৰ মই ডিটেইলছ দি দিছো কন্টেক্ট কৰিব পাৰে বৰলুইতক আৰু লগতে ফলো কৰিলে আপডেটবোৰ পাই থাকিব যে তেওঁলোকে ফেষ্টিভেলো এটেন্ড কৰায় কেনেকে কত কি কৰায় সকলো পাই থাকিব গতিকে ফেসবুক আৰু ইনষ্টাগ্ৰামত বৰলুইতক যোগাযোগ কৰিব আৰু আমাৰ ট্ৰিপটো ইমানে ভাল গল যে আমি এদিন এক্সটেন্ড কৰি দিলো আৰু দুদিনৰ জায়গা 3 দিন ঘুৰি ফুৰি বিন্দাস ৰিটাৰ্ন হলো